তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে মই তোমালোকক যিসকলৰ SSC GDৰ ফিজিকেলৰ বাবে নাম আহিছে, মানে আমাৰ কাট অফ লিষ্টত নাম আহিছে, তো তেওঁলোকক মই মোৰ ফালৰ পৰা বহুত বেষ্ট উইচেছ আৰু লগতে বেষ্ট অফ লাক থাকিল। তোমালোকে যাতে ভালকৈ ফিজিকেলটো কোৱালিফাই কৰি আহিব পাৰা আৰু লগতে এইবাৰ এটা পোষ্ট ল'ব পাৰা। তো তাৰ বাবে মোৰ জব এণ্ড ডিফেন্সৰ ফালৰ পৰা তোমালোকক বেষ্ট উইচেছ থাকিল। এতিয়া কথা হ'ল, মই তোমালোকক এটা প্ৰথমে খবৰ এটা দি দিওঁ যে আমাৰ বৰ্তমানলৈকে আমাৰ এটা কথা খেলি মেলি হৈ আছিলে যে আমি কোনটো আমাৰ নডেল ফ'ৰ্চে কণ্ডাক্ট কৰিছে, ITBP নে CRPF নে কোনে কৰিছে, বা আমাৰ ক'ত ফিজিকেল হ'ব। তো সেই কথাটো মই এতিয়া মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোত তোমালোকক কৈ দিওঁ। আমাৰ কণ্ডাক্ট কৰাইছে আমাৰ CRPFে কণ্ডাক্ট কৰাব, মানে এইবাৰো আমাৰ SSC GDৰ নডেল ফ'ৰ্চ হ'ল CRPF, আৰু আমাৰ CRPFে ফিজিকেলটো মেডিকেললৈকে কামখিনি কৰাব। গতিকে এইটো মোৰ মই নিজে কোৱা কথা নহয়, এইটো আমাৰ অফিচিয়েল ছাইডত আছে। আৰু এইটো আমাৰ মই যদি চাওঁ তেতিয়াহ'লে আমাৰ অফিচিয়েল ছাইডৰ পৰা মই যিখন কালি নটিফিকেশ্যন আমাৰ দিছিলে কাট অফ লিষ্টৰ লগত এখন নটিচ দিছিলে PDF এটা, আৰু সেই PDFটোৰ 13 নম্বৰ পইণ্টটোতে আছে যে কল লেটাৰ্ছ টু দ্য কেণ্ডিডেটছ শ্বৰ্ট লিষ্টেড ফৰ PET PST will be conducted by the CAPFs in due course will be issued by the nodal CRPF candidates are available। মানে ইয়াৰ পৰা এটাই কথা গম পাইছোঁ, আমাৰ CRPFে কণ্ডাক্ট কৰাব বা আমাৰ গোটেই প্ৰক্ৰিয়াটো এতিয়া CRPFে লৈছে। গতিকে এইটো আমাৰ বাবে খুবেই ভাল খবৰ। এতিয়া আমাৰ ৰাস্তাতে হোৱাটো খুব বেছি পৰিমাণে চান্স আছে আমাৰ ফিজিকেল, গতিকে এইটো আমাৰ বাবে খুব প্লাছ পইণ্ট। এতিয়া কথা হ'ল, মই এই ভিডিঅ'টোতে তোমালোকক কৈ দিওঁ যে এইবাৰ আমাৰ কাট অফটো কিয় ইমান হাই যোৱা দেখা গ'ল, বা আৰু কিমানমান ধৰি লোৱা হাই যোৱা দেখা যাব বা কেনেকুৱা বাঢ়িব। প্ৰথম কথাটো হ'ল, যোৱাকালি আমি ৰিজাল্টটো চাওঁতে মোৰ এটা নিজৰ অনুভৱ হ'ল যে এইবাৰ ৰিজাল্টটোত অকণমান খেলি মেলি আছে। খেলি মেলি কিয় হৈছে, কাৰণ এই কথাটো তোমালোকে বহুতেই জানা যে এইবাৰ আমাৰ ৰিটেন এক্সামটো এটা নতুন ধৰি লওক কোম্পানীয়ে পাতিছিলে, মানে আমাৰ ৰিটেন এক্সামটো নতুন কোম্পানীয়ে পাতিছিল। আৰু এই নতুন কোম্পানীটোৱে পাতোঁতে আমাৰ এটা কথা দেখিবলৈ পোৱা গ'ল যে আমাৰ কুৱেশ্যনৰ লেভেলটো বহুতেই ইজি আছিল, আৰু কুৱেশ্যনত বহুত ৰং কুৱেশ্যন আছিল, মানে বহুত ভুল কুৱেশ্যন আছিলে। গতিকে এনেকুৱা ক্ষেত্ৰৰ বাবে বহুত কম থকা ল'ৰা ছোৱালী বহুত হাই বাঢ়ি গৈছে, বা বহুত বেছি থকা ল'ৰা ছোৱালীৰো আকৌ বাঢ়ি গৈ পেলাই 100+ হৈ গৈছে। 103 থকা ল'ৰাজনৰ 110 হৈ গৈছে, 20 হৈ গৈছে। তো এনেকুৱা বহুত দেখিব পোৱা গৈছে। কিন্তু ইয়াৰ প্ৰভাৱ পৰিব আমাৰ ফাইনেল কাট অফত। গতিকে ফাইনেল কাট অফটো আমাৰ ইমান হাইটো ইমান নাযাব, ইমান হাইও নাযায়, কিন্তু এটা যে সৰু সুৰা কাট অফো ফাইনেল নাযাব সেইটোৰো এটা মানে আমি ক'ব নোৱাৰোঁ। গতিকে আমাৰ এতিয়া যিসকলৰ ফিজিকেল নাম আহিছে, গতিকে ফিজিকেলটো ভালকৈ কৰা। বাকী কাট অফৰ কথা, আমি কিয় কাট অফ বেছি গ'ল, এইবোৰ কথা আমি লাইভতো ডিছকাশ্যন কৰিম। আগন্তুক ভাল ভাল ভিডিঅ' আহি থাকিব। কিন্তু মই ইয়াত আজি এটাই কথা কৈ দিওঁ, আমাৰ এইবাৰ কাট অফটো বেছি যোৱাৰ মেইন কাৰণটোৱে হৈছে যে আমাৰ কুৱেশ্যন বেছি ইজি আছিল, লগতে টোক্কা বহুতে লগালে, যিহেতুকৈ নিগেটিভ মাৰ্ক কম আছিলে। টোক্কা বেছি লগোৱাৰ বাবে আমাৰ কি হ'ল, মানে ফিজিকেল কাট অফটোৱে যোৱা বছৰ যিটো আমাৰ সকলোখিনি কাষ্টৰ ফিজিকেল মাৰ্ক আছিল, কি কয় ফাইনেল মাৰ্ক আছিল, তো সেইটো কাট অফে আমাৰ এতিয়া ফিজিকেল কাট অফ যোৱা দেখা গ'ল। মানে যোৱা বছৰ যিটো আমাৰ ফাইনেল কাট অফ আছিল সেইটো আমাৰ ফিজিকেলতে দেখা গ'ল। গতিকে ইয়াৰ পৰা এটা কথাই বুজিব পাৰি যে এইবাৰ স্ক'ৰ আৰু উঠিব, কিন্তু ফাইনেলত হয়তো ইমান স্ক'ৰ নাবাঢ়ে। গতিকে তোমালোকে জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত ফিজিকেল টু মেডিকেল আপডেট পাবলৈ। লগতে মোৰ ইনষ্টাগ্ৰাম ID তোমালোকৰ থাকিব, দিয়া হয় লিংক ডিছক্ৰিপশ্যনত, তোমালোকে পাৰিলে ফ'ল' কৰি জড়িত হৈ ল'বা। আৰু যিসকল নতুনকৈ চেনেলটোত এড হৈছা, মানে আহিছা, তো সেইসকলে যাতে বেল আইকন অল প্ৰেছ কৰি তোমালোকে জড়িত হৈ লোৱা, আৰু ভাল লাগিলে এটা লাইক কৰিবা। চ' আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।